আহমেদাবাদ পৰা মুম্বাই যোৱা বুলেট ট্ৰেইনৰ কাৰণে 1,00,000 টকা খৰচ কৰিব পাৰে। আমাৰ অসমৰ বানপানী গৰাখহনীয়া নিয়ন্ত্ৰণৰ বাবে 1,00,000 টকা আমাক কিয় দিব নোৱাৰে? যে ইমানবোৰ যে সিন্ডিকেট চলি আছে, কয়লা সিন্ডিকেট, বালি সিন্ডিকেট, হিল সিন্ডিকেট, তেওঁলোকৰ যে হেভি ডাম্পাৰ, তেওঁলোকৰ সেই ডাম্পাৰ চলোৱাৰ লগত আজি কোনোবা এজন ৰাজনীতিবিদৰ সম্পৰ্ক, কোনোবা এজন মন্ত্ৰীৰ ভায়েকৰ ঘনিষ্ঠ সম্পৰ্ক, ইমানবোৰ গাড়ী চলি আছে যে গোটেই গাঁৱৰ ৰাস্তাবোৰ বেয়া হৈ গৈছে। গোটেই অসমৰ গাঁৱৰ ৰাস্তা বিজেপি চৰকাৰৰ সিন্ডিকেটৰ ভিতৰত অন্তৰ্গত চলি থকা ট্ৰাক আৰু ডাম্পাৰ বাবে বেয়া হৈ গৈছে। আৰু এই ক্ষেত্ৰত মই জানিবলৈ বিচাৰোঁ, যেতিয়া কেন্দ্ৰ চৰকাৰ আহমেদাবাদ পৰা মুম্বাই যোৱা বুলেট ট্ৰেইনৰ কাৰণে 1,00,000 টকা খৰচ কৰিব পাৰে, আমাৰ অসমৰ বানপানী গৰাখহনীয়া নিয়ন্ত্ৰণৰ বাবে 1,00,000 টকা আমাক কিয় দিব নোৱাৰে? এই 1,00,000 টকা সেই পেছেঞ্জাৰৰ বাবে যিসকলে বুলেট ট্ৰেইনত 6,000 টকা টিকেট দি আহমেদাবাদ পৰা মুম্বাই যাব, আকৌ ঘূৰি আহিব কেইদিন, তেওঁলোকৰ কাৰণে 1,00,000 টকা। আৰু অসমত আমাৰ খেতি মাটি গুচি গৈছে, মাজুলীত গহনীয়া হৈছে, আজি চমৰীয়াত মাণ্ডিয়াত খহনীয়া হৈছে, আৰু আমাৰ কাৰণে 200 কোটি টকা 300 কোটি টকা এনেধৰণৰ আজি আমাৰ লগত হেমাহি কিয়? তো মই বিচাৰোঁ যে কেন্দ্ৰ চৰকাৰ যিদৰে 1,00,000 টকা ৰেলৰ কাৰণে দিছে, এটা বুলেট ট্ৰেইনৰ কাৰণে দিছে, 1,00,000 টকা অসমৰ বানপানী গৰাখহনীয়া সমস্যাৰ কাৰণে দিয়ক। আৰু এনেধৰণৰ দাবী অসমৰ ৰাজ্য চৰকাৰ কেন্দ্ৰ চৰকাৰক অৱগত কৰক। মই নিজে নিজৰ ব্যক্তিগত হিচাপে এজন সাংসদ হিচাপে আমাৰ দাবী কেন্দ্ৰ চৰকাৰৰ সন্মুখত দাঙি ধৰোঁ যে ইমানবোৰ যে সিন্ডিকেট চলি আছে, কয়লা সিন্ডিকেট, বালি সিন্ডিকেট, হিল সিন্ডিকেট, তেওঁলোকৰ যে হেভি ডাম্পাৰ, তেওঁলোকৰ সেই ডাম্পাৰ চলোৱাৰ লগত আজি কোনোবা এজন ৰাজনীতিবিদৰ সম্পৰ্ক, কোনোবা এজন মন্ত্ৰীৰ ভায়েকৰ ঘনিষ্ঠ সম্পৰ্ক, ইমানবোৰ গাড়ী চলি আছে যে গোটেই গাঁৱৰ ৰাস্তাবোৰ বেয়া হৈ গৈছে। গোটেই অসমৰ গাঁৱৰ ৰাস্তা বিজেপি চৰকাৰৰ সিন্ডিকেটৰ ভিতৰত অন্তৰ্গত চলি থকা ট্ৰাক আৰু ডাম্পাৰ বাবে বেয়া হৈ গৈছে। আজি দেখিলোঁ গুৱাহাটী, আজি দেখিলোঁ যোৰহাট, আজি দেখিলোঁ ডিব্ৰুগড়, মেন মেড ফ্লাড, আৰ্টিফিচিয়েল ফ্লাড, ড্ৰেইনবোৰ ব্লক। যোৰহাটৰ ভিতৰত যিদৰে পানী সোমাইছে যোৱা 50 বছৰত সোমোৱা নাই। JB কলেজত যিদৰে পানী সোমাইছে যোৱা 50 বছৰত আমি এনেকুৱা দৃশ্য দেখা পোৱা নাই। আৰু তাৰ কাৰণ হৈছে তাত PWD বিভাগ ব্যৰ্থ হৈছে, মিউনিচিপালিটি ব্যৰ্থ হৈছে, জিলা প্ৰশাসন ব্যৰ্থ হৈছে। যেতিয়া আন্দোলন আৰম্ভ হৈছিলে, আমাৰ 5জন যুৱক শ্বহীদ হ'ল, সেই সময়তে মই নেশ্যনেল হিউমেন ৰাইটছ কমিশ্যনক অৱগত কৰাইছিলোঁ যে 5জন যুৱকক হত্যা কোনে কৰিলে? শ্বহীদ হোৱাৰ কাৰণে কোনোবা হত্যা কৰিব লাগিব, কোনে কৰিলে? আজিৰ তাৰিখত সেই কোনজন আৰক্ষী বা কোনজন ব্যক্তিৰ গুলীত এই 5জন যুৱক নিহত হ'ল, মই সেইটো জানিবলৈ বিচাৰোঁ। কিন্তু একো একশ্যন নেশ্যনেল হিউমেন ৰাইটছ কমিশ্যনে লোৱা নাই। আকৌ মই নেশ্যনেল হিউমেন ৰাইটছ কমিশ্যনক মই যোৱাকালি অৱগত কৰালোঁ যে আমাক তদন্ত লাগে। ৰাজনীতি কৰি এবাৰ বিফল হ'ল। আজি নিৰ্বাচনৰ সময়ত কি কৈছিলে? মংগলসূত্ৰৰ কথা কৈছে। কংগ্ৰেছ পাৰ্টি আপোনালোকৰ মংগলসূত্ৰ লৈ যাব। এটা বিশেষ সম্প্ৰদায় জনসংখ্যা লৈ তেওঁলোকে প্ৰধানমন্ত্ৰীয়ে কথা অভিযোগ দাঙি ধৰিছিল। প্ৰধানমন্ত্ৰী যেতিয়া নিজে বিফল হ'ল, ভাৰতৰ ৰাইজে যিদৰে অযোধ্যাক প্ৰধানমন্ত্ৰী মোদীক বিদায় দিলে, যিদৰে ৰাজস্থানত বিদায় দিলে, যিদৰে বদ্ৰীনাথত বিদায় দিলে, ইয়াতো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰীয়াৰ হিন্দু মুছলিম ৰাজনীতি অসমৰ ৰাইজে আৰু গুৰুত্ব নিদিয়ে। মই কৈছোঁ, টুইটত ক'লোঁ যে মুখ্যমন্ত্ৰী এমনেজিয়া হৈছে। সাধাৰণতে বয়স হ'লে এইখিনি বেমাৰী সোমায়, কিন্তু মুখ্যমন্ত্ৰী মহোদয় তেওঁ বয়স কম, তথাপিও অলপ বেমাৰী সোমাইছে। ডিঙত যেতিয়া নাচি বাগি আছিলে
তেতিয়া জনসংখ্যাৰ কথা কিয় নক'লে? ঢিঙত যেতিয়া নাচি বাগি আছিলে তেতিয়া জনসংখ্যাৰ কথা কিয় নক'লে? ৰাঞ্চিত গৈ ক'লে যে মুছলিম সম্প্ৰদায়ৰ জনসংখ্যা মোৰ বাবে জীৱনৰ মৃত্যু এটা বিষয়। যেতিয়া ঢিঙত নাচি আছিলে নিজৰ জীৱন বচাবলৈ নাচি আছিলে নেকি? নিজকে সুৰক্ষিত কৰিবলৈ নাচি আছিলে নেকি? তো সেইকাৰণে ৰাজনীতি, এয়া হ'ল ৰাজনীতি। আৰু যেতিয়া মোদী ডাঙৰীয়া মংগলসূত্ৰ ফেইল হ'ল, তেতিয়া মোদী ডাঙৰীয়া নিজে জনসংখ্যা লৈ ৰাজনীতি কৰিবলৈ বিচাৰিছিলে, কিন্তু তেওঁ ফেইল হ'ল। অযোধ্যা হাৰিলে, বাৰাণসীত মোদী ডাঙৰীয়া ট্ৰেইলিঙত চলি আছে। মোদী ডাঙৰীয়াৰ মুছলিম জনসংখ্যাৰ ৰাজনীতি মানুহে বুজি পাইছে, চিনি পাইছে, নাকচ কৰিছে। তো অসমত একে কথা হ'বলৈ গৈ আছে। অসমতো অসমৰ ৰাইজে নাকচ কৰিব।